ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে যে কংগ্ৰেছ দলে অনাগত বিধানসভা নিৰ্বাচনৰ বাবে বা অনাগত দিনবিলাকৰ বাবে অনাগত বছৰবিলাকৰ বাবে এখন পিপলছ মেনিফেষ্টো এখন জনতাৰ ইস্তাহাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি কামত আগবাঢ়িছোঁ যোৱা 6 ডিচেম্বৰৰ পৰা পিপলছ মেনিফেষ্টো হ'ল যে আমাৰ যিখন মেনিফেষ্টো হ'ব যিখন আমাৰ পাথেয় হ'ব কংগ্ৰেছ আমি অসমৰ মানুহৰ কথা শুনিম অসমৰ মানুহৰ কথাক হৃদয়ঙ্গম কৰিম আৰু অসমৰ মানুহৰ কথা আমাৰ মেনিফেষ্টোখনত প্ৰতিফলন ঘটিব আৰু এইখিনি কৰিবলৈ যাওঁতে আমি ৰাইজৰ কথা শুনিবৰ কাৰণে আৰু এই ৰাইজৰ কথা যেতিয়া আমি শুনিবলৈ যাম আমি বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠী বিভিন্ন সংগঠন জাতীয়তাবাদী সংগঠন বিভিন্ন ধৰণৰ এথনিক গ্ৰুপছ বা সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আনকি নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে যিসকলে সংগ্ৰাম কৰি আছে তেনেকুৱা গোটকো আমি শুনিম তেওঁলোকৰ মনোভাৱ তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি যদি তেওঁলোকৰ কিবা পৰামৰ্শ আছে সেই পৰামৰ্শ আৰু তেওঁলোকৰ আশা আকাংক্ষাক সামগ্ৰিকভাৱে আমি আমাৰ কংগ্ৰেছ দলৰ যিখন ইস্তাহাৰ হ'ব যিখনক আমি পিপলছ মেনিফেষ্টো কৰিব খুজিছোঁ আমি আমাৰ এই কংগ্ৰেছৰ হেডকোৱাৰ্টাৰত বহি পেলাই আমি ইয়াতে বহি কিবা কাল্পনিকভাৱে অমুক কৰিম তমুক কৰিম বুলি আমি ইস্তাহাৰ কৰিব খোজা নাই যোৱা 6 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰত আমাৰ যিটো কনচালটেশ্যন মানুহৰ লগত সেই কনচালটেশ্যনৰ প্ৰচেছটো আমাৰ ডিব্ৰুগড়ত আৰম্ভ হ'ল যোৱা 6 ডিচেম্বৰ আৰু আমি 3টা পৰ্যায়ত অসমৰ 35খন জিলাক সামৰি পেলাই আমাৰ 5টা আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক ইয়াত এই নেতৃত্ব লৈছে আমাৰ এই 5টা যিকিটা আমাৰ গ্ৰুপ প্ৰথম গ্ৰুপটোক আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈয়ে নিজে নেতৃত্ব দিছে দ্বিতীয় গ্ৰুপটোক আমাৰ লিডাৰ অফ অপজিশ্যন বিধানসভাৰ শ্ৰী দেৱব্ৰত শইকীয়াই নেতৃত্ব দিছে তৃতীয় গ্ৰুপটোত আমাৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন বৰাই নেতৃত্ব দিছে চতুৰ্থ গ্ৰুপটো আমাৰ মোৰ সতীৰ্থ শ্ৰী ৰকিবুল হুছেইনে নেতৃত্ব দিছে আৰু পঞ্চম গ্ৰুপটো আমাৰ এজন প্ৰাক্তন সভাপতি শ্ৰী ৰিপুণ বৰাই নেতৃত্ব দিছে এওঁলোকৰ নেতৃত্বত একেলগে আমাৰ এই 5টা গ্ৰুপে আৰু তাত বেলেগ বেলেগ জাতি জনগোষ্ঠী আমাৰ কংগ্ৰেছৰ একেবাৰে সিনিয়ৰ যিসকল লিডাৰ্ছ আছে সকলোৰে প্ৰতিনিধিত্ব কৰা এই গ্ৰুপবিলাকে অসমৰ বিভিন্ন জেগালৈ গৈছে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোকে সামৰি পেলাই মই নিজেও বৰাক উপত্যকাত এই এনেকুৱা এটা গ্ৰুপৰ নেতৃত্ব লৈ পেলাই বৰাক উপত্যকাত কেইবাদিনো থাকি আহিলোঁ এতিয়া এই মুহূৰ্তটো আজিৰ দিনটোতো আমাৰ এই তৃতীয় পৰ্যায়ত 5টা গ্ৰুপে অসমৰ চুকে কোণে গৈ কথা পাতিছে আৰু এই কথা পাতোতে আমি জনসাধাৰণৰ পৰা সঁচা কথা ক'বলৈ গ'লে আমি অভিভূত হৈছোঁ অভূতপূৰ্ব সঁহাৰি পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী হয়তো কিছুমান এনেকুৱা ধৰণৰ সংগঠন আছে যিবিলাকৰ লগত হয়তো আমাৰ মন নিমিলে হয়তো তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকৰ কিবা মনতে কিবা ধৰণৰ সীমাবদ্ধতাও থাকিব পাৰে কিন্তু আমি তেনে ব্যক্তি বা তেনে সংগঠনৰ লগতো কথা পাতিছোঁ বৰ শ্ৰদ্ধা সহকাৰে বৰ বিনয়েৰে সৈতে কাৰণ আমাৰ যিটো গোটেই উদ্দেশ্যটো যে আমি ৰাইজৰ কথা শুনিম আমি ভাষণ দিবলৈ যোৱা নাই আৰু এই 35খন জিলা সামৰি পেলাই আমাৰ যিটো কনচালটেশ্যন প্ৰচেছ চলি আছে সেইটো আমি শেষত গৈ পেলাই অহা 10 আৰু 11 জানুৱাৰী দিনাখন আমি গুৱাহাটীত সেইটো সমাপন কৰিম আৰু এই দুদিন ধৰি পেলাই আমাৰ বিভিন্ন যিবিলাক বিশেষকৈ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক সংগঠন আছে বা কিছুমান ব্যক্তি আছে কেনে ব্যক্তি যিবিলাকৰ তেওঁলোকৰ দিহা